যোগীঘোপাৰ চলন্তপাৰাত চৰকাৰী চিকিৎসকৰ দায়িত্বজ্ঞানহীনতা। চলন্তপাৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰত জৰুৰীকালীন সময়ত উপস্থিত নাথাকে চিকিৎসক। দায়িত্বত থকা চিকিৎসকগৰাকী ব্যস্ত থাকে বজাৰৰ এখন হোটেলত আড্ডা দি। ইয়াকে লৈ প্ৰায়েই ৰোগীৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিৱেশৰ। চিকিৎসক ডাক্তৰ আসৰুদ্দিনৰ বিৰুদ্ধে কৰ্তব্যত অৱহেলাৰ অভিযোগ। এই সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ চিকিৎসকজনৰ বিৰুদ্ধে। সাংবাদিকৰ মোবাইল কাঢ়ি লৈ গুণ্ডাগিৰি কৰাৰ অভিযোগ ডাক্তৰ আসৰুদ্দিনৰ বিৰুদ্ধে। চিকিৎসালয়খনত ভৰ্তি হোৱা ৰোগীৰ আত্মীয়ক প্ৰায়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। অঞ্চলটোৰ অতি গুৰুত্বপূৰ্ণ এই চিকিৎসালয়খনত ভৰ্তি কৰোৱা হয় দুৰ্ঘটনাত পতিত ৰোগীসকলক। এই সন্দৰ্ভত আমাক সবিশেষ জনাব খাদেমুল হুছেইনে। হয়, নিশ্চিতভাৱে চিকিৎসক এগৰাকীক ভগৱান সদৃশ্য ৰূপ দিয়া হয় বা চিকিৎসক এগৰাকীক ভগৱান সদৃশ্য দৃষ্টিৰে চোৱা হয়, কিন্তু এই চিকিৎসকগৰাকী যদি অমানুহ হয় তেতিয়াহ'লে তাক ভাষাৰে শব্দৰে বুজাবলৈ পোৱাটো অক্ষম। আৰু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব, যোৱাকালিৰ দিনটোত যোগীঘোপাৰ বিভিন্ন স্থানত কেইবাটাও ঘটনা সংঘটিত হৈছিল। যদি আমি ৰাতিপুৱাৰ ভাগত এটা কথা উল্লেখ কৰোঁ, ৰাতিপুৱাৰ ভাগত বিশেষকৈ জম্মু কাশ্মীৰৰ পৰা অহা 5গৰাকী বিশেষকৈ দৰ্শনাৰ্থী মা কামাখ্যা দৰ্শন কৰাৰ পিছত উভতি যোৱাৰ সময়ত ট্ৰেইনৰ পৰা দুৰ্বৃত্তই ঠেলি দিয়ে আৰু সেই বাতৰি আমি সম্প্ৰচাৰ কৰিব লগা হৈছিল। আৰু তাৰ পিছত ক'ব লাগিব কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছিল, কিন্তু এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত এই ৰোগীসকলক কিন্তু চলন্তপাৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ লৈ অহা হয়। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, সমূহীয়া স্বাস্থ্য কেন্দ্ৰত কিন্তু জৰুৰীকালীন যি স্বাস্থ্য ব্যৱস্থা আছে সেই স্বাস্থ্য ব্যৱস্থাত কিন্তু চিকিৎসক নাছিল বা থকা দেখিবলৈ পোৱা যোৱা নাই, বা চিকিৎসকগৰাকী আছিল যদিও বা অইন স্থানত অৰ্থাৎ ইয়াৰ সন্মুখতে থকা বজাৰৰ বিভিন্ন হোটেলত আড্ডা মাৰি থকা দেখিবলৈ পোৱা গৈছিল। কিন্তু বিশেষকৈ ক'ব লাগিব আবেলি ভাগত এটা ঘটনা সংঘটিত হৈছিল। বিশেষকৈ ক'ব লাগিব বালাপাৰাত এগৰাকী 7 বছৰীয়া কিশোৰীয়ে বিশেষকৈ পানীত পৰিছে আৰু সেই বাতৰি আমাৰ সম্প্ৰচাৰ কৰিব আহিছিল আমাৰ যোগীঘোপা প্ৰেছ ক্লাবৰ কেইবাগৰাকী সতীৰ্থ। আৰু সেই সতীৰ্থক যেতিয়া বাতৰি সম্প্ৰচাৰ কৰিব আহিছিল তেতিয়া জৰুৰীকালীন যিটো কক্ষ আছিল সেই জৰুৰীকালীন কক্ষটোত কিন্তু কোনো ধৰণৰ চিকিৎসক নাছিল। তাৰপিছত আমাৰ সাংবাদিকসকলে বিশেষকৈ বাহিৰত অপেক্ষা কৰি আছিল। তেতিয়া সেই চিকিৎসকগৰাকী যিগৰাকী চিকিৎসকৰ নাম এই মুহূৰ্তত মই উল্লেখ কৰিব খুজিছোঁ, ডক্টৰ আসৰুদ্দিন নামৰ যিগৰাকী চিকিৎসক আছে সেই চিকিৎসকগৰাকী দৌৰাদৌৰিকৈ আহিছিল। আহি আমাৰ যেতিয়া সাংবাদিকে সেই প্ৰশ্নটো উত্থাপন কৰিছিল যে আপোনাৰ পলম হৈছে আৰু আপুনি ইয়াত জৰুৰীকালীন দায়িত্বত আছে, তাৰ বিপৰীতে কিন্তু আপুনি বাহিৰত চাহ খোৱাত ব্যস্ত আছিল, তেতিয়া লগে লগে আমাৰ সতীৰ্থ সাংবাদিক এগৰাকী মোবাইল কাঢ়ি লৈ গৈছিল আৰু মোবাইল কাঢ়ি লৈ বহু সময় ধৰি এই মোবাইলটো ৰাখি থৈছিল। আৰু তাৰপিছত কিন্তু এই সতীৰ্থ সাংবাদিকগৰাকীয়ে কিন্তু বাৰম্বাৰ অনুৰোধ কৰিছিল, কাকতি মিনতি কৰিছিল, আৰু কাকতি মিনতি কৰাৰ পিছত অইন এটা স্থানত কিন্তু মোবাইলটো দলিয়াই পেলাই দিছিল। এই সতীৰ্থ সাংবাদিকগৰাকী এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে। মই পোনে জানিব বিচাৰিছোঁ যে অসমৰ এটা ছেটেলাইট চেনেলৰ সাংবাদিক বিশেষকৈ আনিমুল হক এই মুহূৰ্তত মোৰ উপস্থিত আছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে যোৱাকালি ঘটনাটো কেনেধৰণে সংঘটিত হৈছিল আৰু কি ক'ব? যোৱাকালি মানে কেইবাটাও গুৰুত্বপূৰ্ণ ৰোগী আহিছিল এই চলন্তপাৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰত। অহাৰ পিছত দেখিবলৈ পোৱা হৈছে যি জৰুৰীকালীন সেৱা যিজন ডক্তৰ থাকিব লাগে সেই ডক্তৰজন নাছিল। আমি খবৰটো পোৱাৰ লগে লগে হস্পিতাললৈ আহি দেখিবলৈ পাইছোঁ এই ৰোগীজক লৈ যিসকল ব্যক্তি আহিছিল ডক্তৰ বিচাৰি হাবাথুৰি খাব লগা হৈছে। আমি 10 মিনিটলৈকে অপেক্ষা কৰিছোঁ, কোনো ধৰণৰ ডক্তৰ নাছিল। যেতিয়া ডক্তৰজন আহিল তাক আমি সোধ পোছ কৰাৰ কাৰণে যেতিয়া তেওঁৰ বাইট ল'বলৈ গৈছিলোঁ, ছাৰ আপুনি যিহেতু 10 মিনিটলৈ নাছিল কি ক'ব, কোৱাৰ লগে লগে আমাৰ যে বাইট চলি থকা অৱস্থাত মোবাইলটো তেওঁ কাঢ়ি লৈ। কিন্তু প্ৰথম অৱস্থাত তেওঁ সুন্দৰভাৱে দি আছিল কথাটো, কিন্তু যেতিয়া প্ৰশ্নটো উত্থাপন কৰা হ'ল তেতিয়া কিন্তু তেওঁ মোবাইলটো কাঢ়ি ল'বলৈ ধৰিলে আৰু বিভিন্ন অকথ্য কথা পাতিব ধৰিলে, কি ক'ব? মানে কথাটো হ'ল মানে যেতিয়া ভালদৰে কথাটো সুধি আছিল ভালেই ক'ল, যেতিয়া দেৰিকৈ কিয় আপুনি ক'ত গৈছিল এই কথাটো সোধাৰ লগে লগে তেওঁৰ খং উঠি গ'ল আৰু সেই প্ৰশ্নটো কিয় কৰিলোঁ সেইকাৰণে তেওঁৰ খং উঠাত মোবাইলটো কাঢ়ি ল'ল। মোবাইলটো কাঢ়িলে আমি বাৰে বাৰে আবেদন কৰিলোঁ, ছাৰ মোবাইলটো দিয়ক, বাৰে বাৰে খুজি আছোঁ, ৰিকুৱেষ্ট কৰি আছোঁ, তাৰপিছতো কিন্তু মোবাইলটো দিয়া নাই। তাতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল চলন্তপাৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰত দিনে 500 পৰা 600লৈকে পেচেণ্ট হয় আৰু যিহেতু কালিৰ দিনটোত কেইবাটাও দুৰ্ঘটনা হৈছিল, কিন্তু সেই দুৰ্ঘটনা হৈ এই লোকসকল ইয়ালৈ আহি জৰুৰীকালীন সেৱা নাপাৱাৰ ফলত সেই লোকসকলে বঙাইগাঁৱলৈ যাব লগা হৈছিল। আমাৰ ইতিমধ্যে কেমেৰাত আবদ্ধ হৈ আছে, বহু ডক্তৰ বিচাৰি হাবাথুৰি খাব লগা হৈছে। যি সময়ত দেখিবলৈ পোৱা গৈছে স্বাস্থ্য বিভাগে বা যেনেধৰণে গুৰুত্ব লৈছে কিন্তু তেনেধৰণে গুৰুত্ব দেখিবলৈ পোৱা যোৱা নাই। এতিয়া এটাই কথা হ'ব, আমি যেতিয়া কালি প্ৰেছ ক্লাবৰ কেইবাজনো সাংবাদিক আহি এই স্থানত উপস্থিত আছোঁ, এনে যি ঘটনা সংঘটিত কৰিছে আমি এই ঘটনা কেতিয়াও মানি ল'বলৈ স্বীকাৰ নকৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক খাদেমুল হুছেইন।